নাৰীজনীয়ে কোনোদিনেই গুৰু গোসাঁই মনা নাছিল। আৰু মহাৰাজ যেতিয়া সেই গাভীজনীৰ প্ৰসৱৰ সময়ত এই নাৰীজনীয়ে দেখিছিল, তেতিয়া দেখিও নেদেখাৰ ভাও ধৰি লেতেৰা জেগাত থকা বুলি সহায় নকৰি ঘৃণা কৰি ঘৰলৈ গুচি আহিছিল। গতিকে মহাৰাজ এই নাৰীজনী মহা পাপী আছিল। চিত্ৰগুপ্তৰ কথা শুনি এই নাৰীজনীৰ জীৱনটো তোমালোকে লৈ যোৱা, লৈ যায় কুম্ভীপাক নৰকত, কুম্ভীপাক নৰকত এই 16খন নৰকত এই শাস্তি দি এতিয়া তোমালোকে এই নাৰীজনীৰ জীৱনটো এবছৰলৈ শাস্তি দি থাকিবা। যেতিয়া এবছৰ পূৰ্ণ হ'ব, এতিয়াই তোমালোকে এই নাৰীজনীৰ জীৱনটো লৈ যাবা। লৈ যাই এই গাহৰিৰ গৰ্ভত জন্ম দিবা। তেতিয়াই প্ৰভু নাৰায়ণে নাৰদক চাই সুধিছিল, হে নাৰদ, মই কোৱা কাহিনীটো তুমি শুনি আছা নহয়? মই কোৱা কাহিনীটো তুমি বুজি পালা নহয়? তুমি যে সুধিছিলা কিয় বিবাহিত মহিলাক এই ভূমাতাই অভিশাপ দিছিল, আৰু কিয় জীৱশ্ৰেষ্ঠ হৈও এই মনুষ্যৰ সন্তানে আজিও খোজ কাঢ়িব নোৱাৰে, আৰু কিয় এই বিবাহিত মহিলাগৰাকীৰ জীৱনটো এই লেতেৰা জেগাত অৰ্থাৎ গাহৰিৰ গৰ্ভত জন্ম দিব লগা হয়। তুমি সোধা প্ৰশ্নৰ উত্তৰ এই কাহিনীটোকে বিচাৰি পালা নহয়? এয়া আছিল তুমি সোধা প্ৰশ্নৰ উত্তৰৰ কাহিনী। কিন্তু নাৰদ, এই সংসাৰত যিয়েই গোমাতাক কৰিব সেৱা শুশ্ৰূষা, যিয়েই গোমাতাক কৰিব সেৱা শুশ্ৰূষা, তেওঁৰে মংগল সিদ্ধি হ'ব তুমি নিশ্চয় জানিবা। তেওঁৰে মংগল সিদ্ধি হ'ব তুমি নিশ্চয় জানিবা। নাম ধৰি ৰাইজ